গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত লাখৰ কামক ষ্টাৰ্ট কৰি দিব। ক'ৰবাত এনেকুৱা ফেক্টৰী বনাম, এনেকুৱা প্লাণ্ট লগাম আৰু তাতে 90%, 70% ল'ব লোন। আৰু সেই 2 লাখ টকাৰ বেনিফিটো আছে ইয়াৰ ভিতৰত। তাৰপিছত তেওঁৰ ইমান চিন্তা বাঢ়িব যে ৰাতিও টোপনি অহা বন্ধ হৈ যাব। फिर परमात्मा कहते हैं जंगम दुखिया योगी दुखिया और तपस्वी को दुख दूना हो। এয়া যিমানে শাস্ত্ৰ বিৰুদ্ধ সাধক আছে, যিয়ে পৰমেশ্বৰ কবীৰ দেৱৰ সাধনা ত্যাগ কৰি, সৎ সাধনা ত্যাগ কৰি, যাৰ ওচৰত সৎনামৰ মন্ত্ৰ নাই আৰু পূৰ্ণ গুৰুৰ পৰা প্ৰাপ্ত নাই, এইসকলক এৰি যিমানে সাধক আছে তেওঁলোকেও নিজৰ জীৱন ব্যৰ্থ কৰি আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 ক'লে যে অৰ্জুন শাস্ত্ৰ বিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না কোনো সুখ হয়, না গতি হয়, না কোনো সিদ্ধি প্ৰাপ্ত হয়, অৰ্থাৎ ইউজলেছ। গতিকে পুণ্যাত্মাসকল, শাস্ত্ৰ বিৰুদ্ধ সাধনা কোনবোৰ আৰু শাস্ত্ৰ অনুকূল সাধনা কোনবোৰ, ভক্তি কোনবোৰ, সেয়া গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 24 স্পষ্ট কৰিলে যে ইয়াৰ পৰা তোমাৰ কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সৎগ্ৰন্থই প্ৰমাণ হয়, শাস্ত্ৰই প্ৰমাণ হয়। এইবোৰৰ আধাৰতে যি সৎগ্ৰন্থত সাধনাৰ বিষয়ে লিখিছে, ৱে অফ ৱৰ্শ্বিপ বুলি কোৱা হৈছে, সেয়াই কৰিব লাগে, বেলেগ কৰিব নালাগে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে বিশেষকৈ যিসকলে পবিত্ৰ হিন্দু ধৰ্মত জন্ম পাইছে, তেওঁলোকে শ্ৰীমদ ভাগৱত গীতাক এখন সকলোৱে মান্য সৎগ্ৰন্থ বুলি মানিছে আৰু হয়ো, কিন্তু ইয়াৰ পাঠো কৰিছিলে আৰু সাধনাও ইয়াৰ বিপৰীতেহে কৰিছিলে। এতিয়া যেনেকৈ শ্ৰীকৃষ্ণৰ পূজাৰী, তেওঁ নাম জপ কৰে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাধে শ্যাম ৰাধে ৰাধে শ্যাম মিলাদে। আৰু যিসকল শিৱৰ পূজাৰী তেওঁলোকে ওম নম শিৱায়, ওম নম শিৱায় এয়া জপ কৰে। আৰু যিসকল বিষ্ণুদেৱৰ উপাসক তেওঁলোকে ওম ভাগৱতে বাসুদেৱায় নমঃ এয়া জপ কৰে। প্ৰথমেতো এই দেৱতাসকল পূজাৰ যোগ্য নহয়, এওঁলোক মুক্তিদায়ক নহয়। এতিয়া পুণ্যাত্মাসকল, এই দাস এই কাৰণে সকলোৰে চকুৰ কোটা দাঁতৰ শাল হৈ পৰিছে। যিসকলৰে 1000, 2000, 10,000 শিষ্য আছে, সেইসকল মোৰ পৰা যথেষ্ট দুখী, কাৰণ তেওঁলোকৰ ওচৰত শাস্ত্ৰ বিৰুদ্ধ জ্ঞান আছে আৰু এইসকলে নিবিচাৰে যে সহজ সৰল আত্মাসকলৰ মংগল হওক, আৰু তেওঁলোকে যাতে সত্য নাজানে তাৰ বিৰোধ কৰিছিলে আৰু ভ্ৰমিত কৰিবলৈ চেষ্টা কৰে সমাজক যে ৰামপালে আলোচনা কৰে। আলোচনা নকৰে, দাসে এক বহুত পৰমাৰ্থী কাৰ্য কৰি আছে। নিজৰ সৎগ্ৰন্থত যি অমূল্য ভক্তি বিধি আৰু জ্ঞান উপলব্ধ আছে, ইয়াক প্ৰকাশ কৰি আছে, ইয়াক আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছে, যাৰ দ্বাৰা আপোনালোকৰ মংগল হোৱাটো সম্ভৱ, অন্যথা নহয়। এতিয়া এই সন্তসকলে ভুল সাধনা নিজেও কৰি আছে আৰু কৰাইও আছে, আপোনালোকেও জীৱন ব্যৰ্থ কৰি আছে আৰু সেই পুণ্যাত্মা শ্ৰদ্ধালুসকলৰ জীৱন নষ্ট কৰি আছে। এতিয়া যিয়ে ৱে অফ ৱৰ্শ্বিপ সাধনা আমাৰ সৎগ্ৰন্থত বিদ্যমান আছে, আমি তাকেই কৰিব লাগিছিলে।
তাৰপিছত আকৌ সেই সাধনাৰ সেই নাম জপৰ বিধিৰ বিষয়ে কোৱাৰ অধিকাৰীৰো আৱশ্যক আছে। অনাধিকাৰীয়ে যদি উপদেশ দিয়ে তেন্তে সেয়াও লাভদায়ক নহয়। এটা সময়ত এজনেই সদ্গুৰু থাকে, আন কোনো হ'ব নোৱাৰে। আজিৰ পৰা 600 বৰ্ষ আগতে পৰমেশ্বৰ স্বয়ং আহিছিলে এজন সদ্গুৰুৰ ভূমিকা কৰিবলৈ, আৰু কেৱল তেওঁ এজনেই সদ্গুৰু আছিলে। 600 বৰ্ষ আগতে প্ৰায় পৰমাত্মাৰ 64 লাখ শিষ্য হৈছিলে। 64 লাখ। বিচাৰ কৰক পুণ্যাত্মাসকল, সেই সময়ত না কোনো মিডিয়া আছিল, না কোনো টেলিভিছন আছিল, না কোনো স্পীকাৰ আছিলে, না কোনো বেটেৰী আছিলে। আৰু সেই সময়ত পৰমেশ্বৰৰ 64 লাখ শিষ্য আছিলে ভাৰতত। সেই সময়ত ভাৰত কিমানলৈকে আছিলে? পশ্চিমী পাকিস্তান, পূৰ্ব পাকিস্তান, আফগানিস্তান, বলুচিস্তান, গজনীলৈকে, ইৰাক, ইৰাণলৈকে ভাৰত আছিলে। আৰু সেই সময়ত 64 লাখ শিষ্য হোৱাটো পৰমাত্মাৰ বাবে সৰু কথা নাছিলে। আৰু এই সম্পূৰ্ণ ভাৰতৰ যিটো সেই সময়ত ভাৰতবৰ্ষ আছিলে, সেই সময়ত সকলো মিলাই 4 কোটিমান জনসংখ্যা হ'ব ভাৰতৰ। আৰু 4 কোটিৰ ভিতৰত 64 লাখ শিষ্য পৰমেশ্বৰ হোৱাটো আৰু 64 লাখকে স্বয়ং উপদেশ দিয়া তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিলে, না আন কাৰোবাক কৈছিলে যে আপুনি সেই ক্ষেত্ৰত গৈ উপদেশ দিয়ক। কাৰণ এটা বহুত ডাঙৰ দায়িত্বৰ পদ আছিলে। গুৰু হোৱাটো কোনো কেঁচুৱাৰ খেল নহয়। স্বয়ং যদি কোনে গুৰুৰ ৰূপ লৈ বহে তেন্তে সেয়া মহাদোষী অপৰাধী প্ৰাণী হয়। পৰমাত্মাই যাক পাৱাৰ দিব, যাৰ ওপৰত দয়া কৰিব, তেওঁৱে গুৰু পদৰ অধিকাৰী হ'ব পাৰিব। তেওঁ স্বয়ঙেই নমিনেট কৰে। তেওঁৰ অতিৰিক্ত যদি কোনোবাই উপদেশ দি আছে, তেওঁ নিজৰ জীৱন বৰবাদ কৰি আছে, আৰু লগতে অনুগামীসকলৰো। গতিকে পুণ্যাত্মাসকল, এটা সময়ত এজনেই সদ্গুৰু হ'ব পাৰে, আৰু বাকী যিসকল আছে তেওঁলোকে জনতাক মিছগাইড কৰে। তাৰপিছত তেওঁলোকে বিৰোধিতা কৰে, কাৰণ তেওঁলোকৰ উপাৰ্জনৰ কথা আছে, উপাৰ্জনৰ বেপাৰ আছে। এইবোৰতো তেওঁলোকে নিজৰ উদ্দেশ্যৰ বাবে বনাই থৈছে। তেওঁলোকৰ সাধাৰণ মানুহৰ মংগলৰ লগত কোনো লেনদেনেই নাই। যদি লেনদেন থাকিলে হয় তেন্তে সত্যক মানি তেওঁলোকে চাৰেণ্ডাৰ কৰিব লাগিছিলে যে আমি ভুল কৰি আছো, ভুল কৰাইও আছো। নিজৰ অনুগামীসকলকো ক'ব লাগে যে আমাৰ ভুল হৈ গৈছে, একো নহয়, আমিতো মানুহৰ দ্বাৰা শ ভুল হৈ যায়। কিন্তু যদি গম পায়ো ভুল কৰি আছে তেন্তে সেয়া কৰিব নালাগে, অজ্ঞানতাত হৈ যাব পাৰে। और फिर जानबूझ साची तो जे और करे झूठते ने ताकि संगत हे प्रभु सपन में भी ना दे। কবিৰ ভগৱানে কয়। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা কবিৰদেৱে কৈছিলে, जंगम दुखिया जोगी दुखिया तपस्वी को दुख दूना हो, और आशा तृष्णा सब में व्यापक है, और कोई घट ना सुना हो। এতিয়া জংগম দুখীয়া, যোগী দুখীয়া, অৰ্থাৎ তেওঁ সাধক হয়। এই গিৰি সম্পূৰ্ণ, তেওঁৰ ভিতৰত এই জংগমো থাকে। আৰু যোগী যিসকলে যোগ সাধনা কৰে, হজ যোগ কৰি বহি থাকে বহু বছৰলৈকে, কোৱা হৈছে এওঁলোকো দুখী। আৰু এক তপস্বী কো দুখ দূৰা হো, আৰু যিসকলে বহি পেলাই জপ কৰে, ক'ৰবাত ধূনা লগাই বহি আছে, তেওঁলোকৰো দুখ দূৰ হওক। তেওঁলোকেতো শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছে। এতিয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰোতাসকলৰ কেনেকৈ কষ্ট হ'ব? যেনেকৈ তপস্বী প্ৰথমতে এই জীৱনত দুখী, গোটেই জীৱন তপস্যা কৰি কৰি শৰীৰক কষ্ট অৰ্থাৎ হিংসাৰে তেওঁ সাধনা কৰে, হিংসাৰে। আৰু পিছৰ জন্মত তেওঁ কিহৰ ৰূপত জন্ম হয়? ৰজাৰ ৰূপত। তপৰ দ্বাৰা ৰাজ্যপ্ৰাপ্ত হয়। আৰু ৰজাই নিজৰ জীৱনকালত ইমান ঘোৰ পাপ কৰে, তেওঁ আকৌ নেক্সট জীৱনত গাধ আৰু কুকুৰৰ যোনিত প্ৰৱেশ কৰিবলগীয়া হয়, নৰকলৈ যায়। তাৰ পাছত পশু যোনি প্ৰাপ্ত কৰে, চৰাই যোনি প্ৰাপ্ত কৰে। এতিয়া যেনে
শাস্ত্ৰ বিৰুদ্ধ সাধনা কোনটো হয়, শাস্ত্ৰ অনুকূল সাধনা কোনটো হয়। এতিয়া আপোনালোকক ক'লো যে যিসকলে মন্ত্ৰ জপ কৰে বেলেগ, যেনেকৈ গায়ত্ৰী মন্ত্ৰ বনোৱা আছিলে, এই অজ্ঞানীসকলে এয়া নাজানে যে গায়ত্ৰী মন্ত্ৰ হয় কি। ওম, এই যজুৰ্বেদ অধ্যায় নম্বৰ 36ৰ মন্ত্ৰ নম্বৰ 3ৰ আগত ওম লগাই ল'লে, আৰু তেওঁলোকে এতিয়ালৈকে এইটো গম পোৱা নাছিলে যে গায়ত্ৰী মন্ত্ৰ আছে ক'ত, ক'ৰ পৰা উপলব্ধ হৈছে, ক'ৰ পৰা প্ৰাপ্ত হৈছে। কোনোবাই কয় এই 3 ভূৰ ভৱস্ব, এই দয়ানন্দ সৰস্বতী, যিজন কলিযুগৰ নকল মহৰ্ষি সত্যাৰ্থ প্ৰকাশ লিখি পেলাই গোটেই পৃথিৱীক ভ্ৰমিত কৰি থৈছে, বেদৰ নাম লৈ গোটেই বেদ বিৰুদ্ধ ব্যাখ্যা ইয়াত ভৰাই থৈছে। এওঁ তৃতীয় সমোল্লাসত এই গায়ত্ৰী মন্ত্ৰৰ উল্লেখ কৰিছে আৰু কৈছে যে ভূ ভূৰ্ব আৰু স্ব, এই 3 মন্ত্ৰ 3 আখৰ তেত্ৰীয় আৰণ্যকৰৰ পৰা লোৱা হৈছে। আৰু শেষৰটোৰ বিষয়ে ইয়াৰ বিষয়ে তেওঁ একো নাজানে, কাৰণ তেওঁ ক'ৰবাৰ পৰা নকল কৰি সত্যাৰ্থ প্ৰকাশ পুথিত লিখি দিছিলে আৰু কিছুমান নিজৰ অজ্ঞানতা যোগ কৰিছিলে। ইয়াৰ ভিতৰত সকলো অজ্ঞান ভৰাই দিলে। আৰু এয়া বিশেষকৈ ভাৰতবৰ্ষত এই মন্ত্ৰটো বহুত বেছি জপ কৰা হয়। এজনে কয় মই 1 লাখ বাৰ জপ কৰিছোঁ, আন এজনে ক'লে যে মই 2 লাখ বাৰ জপ কৰিছোঁ আৰু কৰিম। প্ৰথমে আমাৰো জ্ঞান নাছিলে, এতিয়া গম পাইছোঁ যে ইয়াৰ পৰা কি লাভ হয়। এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনাহে হয়। শাস্ত্ৰবিধি ত্যাগ কৰি তেওঁলোকে মনৰ মতে পূজা কৰে, ইয়াৰ দ্বাৰা কোনো লাভ নহয়। এতিয়া পুণ্যাত্মাসকল, যজুৰ্বেদ অধ্যায় নম্বৰ 36ৰ মন্ত্ৰ 3, ইয়াত ওম আখৰটো নাই, আৰম্ভণি ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। এইটো আমিও গাইছিলোঁ আগতে, ইয়াৰ জপ কৰিছিলোঁ। এতিয়া গম পালোঁ যে এইটো এটা মন্ত্ৰ হয়, আৰু কেতিয়াৰ পৰা প্ৰায় 18,000 মন্ত্ৰ আছে 4খন বেদত। এই এটা মন্ত্ৰ জপেৰে লাগিলে তোমালোকে লাখ বাৰেই জপ নকৰা কিয়, 4 বেদক কণ্ঠস্থ কৰি ইয়াক যদি স্মৰণ কৰা, আবৃত্তি কৰা, তথাপিও ইয়াৰ পৰা একো লাভ নহ'ব। একো লাভ মানে মুক্তি লাভ নহয়। এনেতো জ্ঞান যজ্ঞৰে লাভ হয়, আৰু জ্ঞান যজ্ঞ এনেকুৱা হয় যেনে ধৰক কোনো এজন ৰোগীৰ কোনো এটা ৰোগৰ কষ্ট আছে, সেই ৰোগ নিবাৰণ কৰিবলৈ বেলেগকৈ ঔষধৰ প্ৰয়োজন হয়। গ্লুক'জ ৰোগ নাশক নহয়, সেয়া সহযোগী হয়। এতিয়া যদি কেৱল গ্লুক'জকে দিয়ে, গতিকে যজ্ঞ গ্লুক'জ বুলি ধৰি লোৱা। যজ্ঞ 5 ধৰণৰ আছে। এটা যজ্ঞ হ'ল ধৰ্মৰ, দ্বিতীয় যজ্ঞ হ'ল ধ্যান, আৰু তৃতীয় যজ্ঞ হ'ল হৱনৰ, চতুৰ্থ প্ৰণাম। গতিকে ইয়াত 4টা যজ্ঞ হ'ল, যজ্ঞক এনেকুৱা বুলি ধৰা যেনে ধৰা গ্লুক'জৰ কাম কৰে। আৰু ৰোগ নাশক, টেবলেট, কেপচুল, ইনজেকশ্যন এইবোৰ বেলেগ হয়। গতিকে আমি এইদৰে আমাৰ জন্ম আৰু মৃত্যুৰ ৰোগক সমাপ্ত কৰিব লাগে। কোনোৱেতো হৱন কৰিয়েই নিজকে সন্তুষ্ট কৰি লৈছে যে আমিতো বহুত আধ্যাত্মিক ক্ৰিয়া কৰিছোঁ। কোনোৱে ধৰ্মভোজ দিয়ে, ধৰ্মযজ্ঞ কৰে, ইয়াৰ পৰাই বহুত কিবা কিবি উপলব্ধি বুলি ধৰি লৈছে। পুণ্যাত্মাসকলে গোটেইখিনি আমি মিলাই কৰিব লাগিব। যেনেকৈ ধৰক কোনোবাই কাৰৰ এটা চকা খুলি লৈ গ'ল, এটা হুইল ইনক্লুডিং টায়াৰ টিউব হাৱাৰে পৰিপূৰ্ণ, আৰু ইয়াক ঘূৰাই আছে আৰু কৈ আছে যে মোৰ কাৰ তৈয়াৰ হৈ গ'ল। আঁতৰি যোৱা কাৰ আহি আছে। আৰু কোনোবাই ষ্টিয়াৰিং খুলি ল'লে, স্পেয়াৰ পাৰ্টছ উঠাই লৈছিলে কোনো দোকানৰ পৰা, কোনোবাই কিবা লৈ আছে, আকৌ কোনোবাই কিবা লৈ ঘূৰি ফুৰিছে। গতিকে সেয়া কাৰ নহয়, সেই আটাইবোৰ পাৰ্টছ মিলাইহে কাৰ তৈয়াৰ হয়। গতিকে এনেকৈ যি মুক্তি মাৰ্গ হয়, আমাৰ সকলোৰে যিবোৰ সাধনা আছে, যজ্ঞও কৰিব লাগে, মন্ত্ৰও জপ কৰিব লাগে,
দৰ্শনো কৰিব লাগে, ধৰ্মভোজো কৰিব লাগে, অৰ্থাৎ 4-5টা যজ্ঞও কৰিব লাগে, স্বাধ্যায়ো কৰিব লাগে। কেৱল স্বাধ্যায় কৰিলে কোনোৱে মুক্তি বুলি মানি লয়। গতিকে সকলো শাস্ত্ৰ অনুকূল সাধনা তেতিয়া হ'ব যেতিয়া আমি গোটেই ক্ৰিয়া বিধিবদ্ধভাৱে কৰিম আৰু পূৰ্ণ সন্তৰ পৰা জ্ঞান অৰ্জন কৰি গোটেই জীৱন মৰ্যাদাত থাকিম, পূৰ্ণ লাভ প্ৰাপ্ত কৰিব পাৰিম। গায়ত্ৰী মন্ত্ৰৰ জপতো কোনো লাভ নহয়, কোনো অৰ্থাৎ মুক্তি লাভ নহয়। এতিয়া ভূৰ ভৱস্বঃ তৎসবিতু এই মন্ত্ৰটোৰ দ্বাৰা পৰমাত্মাৰ মহিমাৰ বিষয়ে জ্ঞান লাভ হয়। আপুনি যিকোনো সদগ্ৰন্থৰ অধ্যয়ন নকৰক কিয়, যদি আপোনাৰ মগজুৱে কিবা কাম কৰিবলৈ ধৰিছে আৰু ইয়াৰ অৰ্থ যদি আপুনি অলপ হ'লেও বুজিব পাৰিছে, তেন্তে সেইটো এনেতো ঠিকেই আছে। যেনেকৈ আপুনি সাধনা কৰি আছে, ইয়াৰে জ্ঞানটো হ'ব, কিন্তু এই সদগ্ৰন্থৰ জ্ঞানো গুৰুদেৱৰ পৰাই প্ৰাপ্ত হয়। এই বেদবোৰক পঢ়ি পঢ়ি হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। এই বেদক পঢ়িও এওঁলোকে বুজিব পৰা নাই, বেদ পঢ়োতাসকলে। क्योंकि परमेश्वर कहते हैं गुरु बिन काहू न पाया ज्ञान, जो थोथा उछड़े किसाना, और गुरु बिन वेद पढ़े जो प्राणी, समझे ना सार रहे अज्ञानी। গতিকে সদগ্ৰন্থবোৰৰ স্বাধ্যায় কৰিলে মাত্ৰই আপোনাৰ জ্ঞান কমপ্লিট নহয়, কোনো পূৰ্ণ নলেজ নহয়, পূৰ্ণ লাভ নহয়, পূৰ্ণ জ্ঞান নহয়। গতিকে সন্তৰ দ্বাৰাও, সদগুৰুৰ দ্বাৰাও সেই জ্ঞান যজ্ঞৰ অনুষ্ঠান সদগুৰুসকলৰ দ্বাৰাই অনুষ্ঠিত কৰোৱা হৈছে। যেনে ধৰক এই জ্ঞান যজ্ঞ সন্মুখত হৈ আছে, আৰু এই জ্ঞান যজ্ঞটোক আপোনালোকে সৎসংগ বুলিও ক'ব পাৰে, জ্ঞান যজ্ঞ বুলিও ক'ব পাৰে। আপোনালোকে হয়তো আৰু বহুত শুনিছে। তেওঁলোকৰ ওচৰত সেই যথাৰ্থ জ্ঞান নোহোৱাৰ বাবে, সৎসংগ নোহোৱাৰ বাবে সেই জ্ঞান যজ্ঞটো সফল হোৱা নাই, বিফল হ'ল। গতিকে কোৱাৰ তাৎপৰ্যটো এইটো যে শাস্ত্ৰ অনুকূল সাধনা তেনেহ'লে কোনটো? এয়াতো শাস্ত্ৰ বিৰুদ্ধ সাধনাই হয়, যিবোৰ আপোনালোকক বৰ্ণনা কৰিছে। কোনোৱে মেডিটেশ্যন কৰে, এয়াও শাস্ত্ৰ বিৰুদ্ধই সাধনা। হঠযোগ নকৰিবা, এইবোৰো শাস্ত্ৰ বিধি ৰহিত সাধনা হয়। তেনেহ'লে সাধনা কোনটো হয় যিটো শাস্ত্ৰ অনুকূল হয়? শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে, ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण, ये पर्याति तजन्देहम स याति परमां गतिम। পুণ্যাত্মাসকল স্পষ্ট কৰি দিলে গীতাৰ জ্ঞানদাতাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, সেই ব্ৰহ্মই কৈ আছে যে মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে, নাথিং এলছ, আৰু একো নাই। ইয়াক এৰি যদি কোনো অন্য মন্ত্ৰ জপ কৰা আৰু ব্ৰহ্ম সাধক বুলি পৰিচিত হৈছে, তেন্তে তেওঁ শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছে। আৰু যাৰ বিষয়ে এতিয়া শ্ৰীমদ ভাগৱত গীতাটো কেৱল এটা ওম নাম আছে ব্ৰহ্ম সাধনাৰ। ইয়াৰ অতিৰিক্ত যদি আমি আন কোনো মন্ত্ৰ জপ কৰোঁ, তেনেহ'লে সেয়া ব্যৰ্থ। আৰু আমি গীতা পাঠ কৰোঁ, নাম জপ কৰোঁ, হৰে ৰাম ৰাধে শ্যাম সীতাৰাম, ৰাধে শ্যাম সীতাৰাম, ৰাধে শ্যাম, এয়া কোনো মন্ত্ৰ নেকি? এয়া কোনো সদগ্ৰন্থতে প্ৰমাণ নাই যে এইবোৰৰ জপ কৰাৰ প্ৰয়োজন আছে। গতিকে এনেকৈ এইদৰে আমাৰ মানৱ জীৱন ব্যৰ্থ হৈ আছিলে। যদি বিষ্ণুদেৱৰ কোনো পূজাৰী আছে আৰু ওম নম ভগৱতে বাসুদেৱায় এই মন্ত্ৰ জপ কৰে, ব্যৰ্থ এইটো। বিষ্ণুদেৱৰ যথাৰ্থ মন্ত্ৰ আছে, সেয়া এই দাসে আপোনাক দিব, তাৰে আপোনাৰ লাভ হ'ব। যদি ইয়াক এৰি আন মন্ত্ৰ জপ কৰে, তেনেহ'লে সেয়া শাস্ত্ৰ বিৰুদ্ধ। ব্ৰহ্মাদেৱৰো মন্ত্ৰ আছে, আৰু এতিয়া এয়া মন্ত্ৰ যি আছে, এয়া তেওঁলোকৰ পূজাৰ বাবে নহয়। ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু গণেশ, দুৰ্গাৰ যিকেইটা মন্ত্ৰ আপোনালোকক দিয়া হয়, এইবোৰ পূজাৰ বাবে নহয়। পূজাৰ অৰ্থ আন বেলেগহে হয়। পূজাটো আমি কেৱল আমাৰ কবিৰ পৰমেশ্বৰকেই কৰিম, আৰু বাকী এই আদৰণীয় দেৱ হয়, যেনেকৈ সতী ঘৈণীয়েক নিজৰ পৰিয়ালত থাকে আৰু তেওঁ সকলোকে মৰম কৰে।
স্বামীৰ সৰু ভাইটি, ডাঙৰ ককাই, সৰু ভাইটিৰ ঘৈণীয়েক, ডাঙৰ ককায়েকৰ ঘৈণীয়েক, শাহু আৰু শহুৰৰ, আহিবলগীয়া আগন্তুকৰ, অতিথিসকলৰ, আত্মীয় স্বজনৰ সকলোৰে সমাদৰ কৰে আৰু বহুত মৰমেৰে কথাও পাতে। গতিকে সেই সমাদৰ হ'ল শিষ্টাচাৰ আৰু পূজা কেৱল তেওঁ নিজৰ স্বামীকেই কৰে। গতিকে যেতিয়া তেওঁ নিজৰ পৰিয়ালৰ পৰা পৃথক হৈ যায়, তেতিয়া নিজৰ স্বামীৰ লগত চুপচাপ ওলাই যায়, পিছলৈ ঘূৰিকে নাচায় আৰু যিবোৰ সম্পত্তি তাইৰ ভাগৰ সেই সকলোবোৰ লৈ নিজৰ স্বামীৰ লগত ঘৰৰ পৰা ওলাই গুচি যায়। আৰু যদিও তেওঁ কাৰণ এটা ভাল পৰিৱেশ সৃষ্টি কৰিবলৈ আপোনাৰ পৰিয়ালৰ ল'ৰা যিজনী সতী ছোৱালী হয় তেওঁ সকলোৰে সৈতে মৰমেৰে থাকে, যদি কাজিয়া কৰে, অন্য অবাঞ্ছিত কাম কৰে, তেতিয়া তেওঁ সতী হ'লেও সতী বুলি ক'ব নোৱাৰি। গতিকে সেইদৰে আমি ইয়াত আমাৰ এই ব্ৰহ্মা, বিষ্ণু, মহেশ, দুৰ্গা, গণেশ আদি যিসকল আছে এওঁলোক আমাৰ এটা পৰিয়াল, কিন্তু আমি তেওঁলোকৰ পূজা কৰিব নোৱাৰোঁ, কাৰণ আমাৰ স্বামী পৰমেশ্বৰ কবীৰদেৱ হয়, তেওঁ আমাৰ স্বামী হয় আৰু আমি এই পৰিয়ালত থাকিব লাগে। তেওঁৰ সৈতে আমি এনেকৈ মৰমত থাকিব লাগে, তেওঁৰ আদৰেৰে আমি নাম ল'ব লাগে, জপ কৰিব লাগে, কথা পাতিব লাগে। তেওঁৰ পৰা যি লাভ ল'বলগীয়া আছে সেয়া বেলেগ বস্তু, কিন্তু আমি যেতিয়া ইয়াৰ পৰা গুচি যাম নিজ লোকত, আমাৰ তেওঁৰ লগত কোনো লিংক নাথাকে, আমি নিজৰ মালিকৰ সৈতে গুচি যাম। গতিকে এই যে এওঁলোকৰ জপ মন্ত্ৰ, ইয়াৰ লাভ তুৰন্তে দিব, নিদিয়াকৈ থাকিব নোৱাৰে। এতিয়া যেনেকৈ এটা উদাহৰণ ধৰা হ'ল, কুকুৰ, তাক আমি কুকুৰ কুকুৰ বুলি মাতি থাকিলেও ঘূৰি নাচায়। তাৰ এটা ক'ড ৱৰ্ড থাকে। আমাৰ ইয়াত হাৰিয়ানাত কোৱা হয় তো 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 তো, এনেকুৱা কৰিলে এনেকৈ ঘূৰি চাব, একেবাৰে দৌৰি আহিব একো নেপালেও। গতিকে এয়া এট্ৰেক্ট হয়। এই ভাষাটো বুজাটো তাৰ দ্বাৰা সম্ভৱ নহয়, তথাপিও প্ৰভাৱিত হৈ যায়। গতিকে এনেকুৱা মন্ত্ৰ আছে এই দেৱতাসকলৰ, যাৰ পৰা আমি লাভটো ল'ব লাগে। এই মন্ত্ৰ জপ কৰাৰ লগে লগে তেওঁলোকে নিজে নিজে সতৰ্ক হয় আৰু তেওঁলোকে আপোনালোকক সেই কৰ্মৰ তৎক্ষণাত লাভ দিয়ে। এয়া তেওঁলোকৰ মজদুৰি আৰু ইয়াৰ দ্বাৰাই তেওঁলোক প্ৰসন্ন হয়। ইয়াৰ অতিৰিক্ত আপোনালোকে যিমানেই তেওঁৰ স্তুতি নকৰক আৰু এই মন্ত্ৰ যদি জপ নকৰে তেনেহ'লে তেওঁ একো দিবই নোৱাৰে। এয়া আপোনালোকৰ মজদুৰি হয়, ইয়াৰ দাম আছে। আৰু বেলেগ যিবোৰ স্তুতি আছে সেইবোৰতো আমাৰ শিষ্টাচাৰ, সকলোৰে লগত ভালদৰে কথা পতা, মৰমেৰে শ্ৰদ্ধাৰে সৎকাৰ কৰা, সেয়া বেলেগ বস্তু। এতিয়া গণেশদেৱৰ সাধনা যিসকলে কৰে এই মন্ত্ৰ দাসে আপোনালোকক দিব। গতিকে কিছুমান সন্ত দেখিছোঁ হোৱা তথ্য দি আছে, কোনোবাই আকৌ এটা নাম দিয়ে কৃষ্ণ কিলম কৃষ্ণ, খিচিৰি জ্ঞান বনাই ৰাখিছে তেওঁলোকে, কৃষ্ণ কিলম কৃষ্ণ। এই কিলিয়ামক কিলম বুলি কয় সিহঁতে, কিলম। আৰু কোনোবাই যেনেকৈ আপোনালোকক এই মন্ত্ৰবোৰৰ মাজত এটা মন্ত্ৰহে জপ কৰিব দিয়ে, চিৰম চিৰম চিৰম, আৰু কোনো যদি হৰম হৰম হৰম। গতিকে পুণ্যাত্মাসকল ঠিক যেনেকৈ এটা বন দৰৱ বনোৱা হয়, ঔষধ বনোৱা হয়, য'ত ৬-৭টা আইটেম মিলাই দিয়ে আৰু সেয়া ৰোগনাশক ঔষধৰ সৃষ্টি হৈ যায়, আৰু ইয়াৰ মাজৰ পৰা কেৱল এটা ঔষধ খালে, কোনোবাই তাৰে এবিধ হ'ল আদা, তাত মিলোৱা আছে, মুঠ ৭ বিধ আছে, আৰু কোনোবাই তাৰে এবিধ ঔষধহে খালে ইয়াৰ মুক্তি, ৰোগ নাশ নহয়, সেই স্তৰৰেই লাভ হ'ব। যেনেকৈ ধৰক কোনোৱে চফ খায় আৰু চফ সেই ৭টা আইটেমৰ মাজৰ এটা, আৰু তেওঁলোকে সেই এটাকে খাই আছে, তেনেহ'লে সেই স্তৰৰেই লাভ হ'ব, সেই বাস্তৱিক লাভ নহয়। গতিকে এই যিবোৰ মন্ত্ৰ আপোনালোকক দিয়া হৈছে, প্ৰথম নাম আমি যিবোৰ ফাৰ্ষ্ট টাইম দিওঁ, ইয়াক প্ৰথম মন্ত্ৰ বুলি কোৱা হয়। গতিকে তাতে 7টা মন্ত্ৰ যোগ আছে। এইটো ধৰি লওক যে 7টা বনদৰৱ মিলাই থোৱা আছে, আৰু এইটো এটা বহুত ভাল কথা। সেয়া হ'ল আমাৰ ঔষধ হৈ গ'ল, এই দিহা হৈ গ'ল, দিহা হয় এয়া। গতিকে সকলোৰে মাজত কোনোবাই এটা জপ কৰে, কোনোবাই ঔষধ খায়, কোনোবাই বন দৰৱ খায়, গতিকে সিমানেই লাভ হ'ব, তেওঁ ব্যৰ্থ হ'ব। এই দাসে এবাৰ নজফগড়ত সৎসংগ কৰি আছিলে আৰু তাতে এজন পণ্ডিত উপস্থিত হৈছিলে। মানে তেওঁ ক্ৰিয়া কৰ্ম কৰোতা পণ্ডিত নহয়, এনেকৈ যেনেকৈ
পৰম্পৰাগতভাৱে কোৱা হয় এওঁ ব্ৰাহ্মণ হয়, পণ্ডিতৰ ল'ৰা। পণ্ডিতগিৰি কৰা নাছিলে, কিবা এটা চাকৰি কৰিছিল। সৎসংগ শুনিবলৈ আহিছিল, গোটেই সৎসংগ শুনিলে আৰু মোৰ ওচৰলৈ আহি ক'বলৈ ধৰিলে, মহাৰাজ মোক সেই মায়াৰ মন্ত্ৰটো দিয়ক, যাৰে ধন বেছিকৈ পোৱা যায়। সেই দুৰ্গাৰ এটা মন্ত্ৰ দিয়ক, মায়া বেছিকৈ লাগে মোক, ঋণ ধাৰ চলি আছে। এতিয়া তেওঁক কোনে বুজাব? এতিয়া সেইবোৰ যদি মায়াটো ৰাৱণৰ ওচৰত বহুত আছিলে, কিনো কামত আহিল, ব্যৰ্থ হ'ল। গতিকে এনেকৈ আমি বিষক খাব নালাগে। আৰু যেতিয়া বিষ আন ঔষধবোৰত মিহলি হ'লে সেয়া অমৃতো হৈ যাব পাৰে। গতিকে এনেকৈ পৰমাত্মা কবীৰদেৱে এই মন্ত্ৰ নিজ ফালৰ পৰা সৃষ্টি কৰি নিজৰ সদগ্ৰন্থত সমাৱেশ কৰি থৈছিলে। সেইকাৰণে আমাৰ মালিকৰ যিটো আদেশ আছে সেইটো পালন কৰিব লাগে। ইয়াৰ বিপৰীত কোনো সাধনা কৰিব নালাগে, আৰু যদিও বা কৰোঁ তেনেহ'লে সেয়া ইউজলেছ। এতিয়া সম্পূৰ্ণ গীতাত ওম মন্ত্ৰৰ অতিৰিক্ত আন কোনো মন্ত্ৰ নাই জপ কৰিবলৈ। আকৌ পুনৰ পূৰ্ণ পৰমাত্মাৰ বাবে সংকেত এৰি দিলে যে তোমাক পূৰ্ণ মুক্তি লাগে আৰু সনাতন পৰম ধামত যাবলৈ বিচাৰিছে আৰু পূৰ্ণ শান্তিও বিচাৰিছে, অৰ্থাৎ পূৰ্ণ মুক্তি বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 62 ক'লে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যিজন গীতাৰ জ্ঞানদাতাতকৈ বেলেগ অন্য কোনো। আৰু পৰমেশ্বৰ হয়, তেওঁ পূৰ্ণ ব্ৰহ্ম হয়, পৰমেক্ষৰ ব্ৰহ্ম হয়, তেওঁৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধামক প্ৰাপ্ত কৰিব পাৰিবা। সেই মন্ত্ৰ ওম তৎসৎ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23। ওমটো এয়া ব্ৰহ্মৰ হয় আৰু তৎ এইটো সাংকেতিক হয়, এয়া অক্ষৰ পুৰুষৰ হয়, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন পুৰুষৰ কথা কোৱা হৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু 17 নম্বৰ শ্লোকত কৈছে, উত্তম পুৰুষ তুমি অন্য। এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ প্ৰাণ বেলেগ। শ্ৰেষ্ঠ পৰমাত্মা তেওঁ কোন হয়? অষ্টম অধ্যায়ৰ 3য় মন্ত্ৰত ক'লে যে তেওঁ পৰমেক্ষৰ ব্ৰহ্ম হয়। অৰ্জুনে গীতা জ্ঞানদাতাক সুধিলে যে কিম তৎ ব্ৰহ্ম। শ্ৰীকৃষ্ণই গীতাৰ জ্ঞানদাতাক সুধিলে, হে প্ৰভু, আপুনি 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ উল্লেখ কৰিছে, বৰ্ণনা কৰিছে, আৰু এইটোও ক'লে যে তত্ত্বদৰ্শী সন্তৰ পৰা জ্ঞান প্ৰাপ্তিৰ পাছত যিসকল তৎব্ৰহ্মৰ সৈতে পৰিচিত হৈ যায়, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হৈ যায়, তেতিয়া তেওঁ জৰা আৰু মৰাৰ পৰা মুক্তি পাবলৈ প্ৰয়ত্ন কৰে। জৰা মৰণ, তাৰপিছত তেওঁ একো নিবিচাৰে সংসাৰত, কোনো বস্তুৰ ডিমাণ্ড নকৰে, তেওঁ কেৱল জৰা আৰু মৰাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়ত্ন কৰে। গতিকে 8 নম্বৰ অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিলে, কিম তৎ ব্ৰহ্ম, সেই তৎ ব্ৰহ্ম কোন হয়, সেয়া কি? 8 নম্বৰ অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই ক'লে যে তেওঁ পৰমেক্ষৰ ব্ৰহ্ম। তেওঁ পৰমেক্ষৰ ব্ৰহ্ম অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি প্ৰভুৰ উল্লেখ আছে, এজন ক্ষৰ পুৰুষ, আনজন অক্ষৰ পুৰুষ, আৰু তৃতীয় পৰমেক্ষৰ পুৰুষ, পুৰুষ কোৱা অথবা ব্ৰহ্ম কোৱা। ব্ৰহ্ম মানেও প্ৰভু আৰু পুৰুষ মানেও পৰমাত্মা হয়, প্ৰভু হয়। গতিকে 3টা মন্ত্ৰ আছে আৰু 3জন ভগৱানৰে পৃথকে পৃথকে মন্ত্ৰ আছে। গীতা জ্ঞানদাতাই কেৱল নিজৰ মন্ত্ৰকেই সাৰ্বজনীন কৰিছে আৰু অন্য 2টা মন্ত্ৰক তেওঁ গুপ্ত ৰাখিছে। আৰু ইয়াৰ বাবে অপশ্যন থৈছে 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। মই ক'ব নোৱাৰো, মই নাজানো। আৰু তত্ত্বদৰ্শী সন্তৰ বিষয়ে পৰিচয় দিয়া আছে 15 নম্বৰ অধ্যায়ৰ 1ম শ্লোকত গীতাত, যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো পাৰ্টছক কৈ দিব শিপা কোনজন পৰমাত্মা। গতিকে ওলোটাকৈ থকা সংসাৰৰূপী বৃক্ষৰ শিপাটো হ'ল পৰমেক্ষৰ ব্ৰহ্ম, আৰু গা গছ হ'ল এই অক্ষৰ পুৰুষ, অক্ষৰ ব্ৰহ্ম, আৰু ইয়াৰ মাজেদি এটা শকত ডাল ওলাইছে, এয়া হ'ল ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ কোৱা অথবা ক্ষৰ ব্ৰহ্ম কোৱা। और तीनों देवा शाखा है।
ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এওঁলোক শাখা আৰু 5 ৰূপ সংসাৰ। এয়া পৰমেশ্বৰে 600 বছৰ আগতে, প্ৰায় 550 বছৰ আগতেই কৈছিলে। अक्षर पुरुष एक पेड़ है, निरंजनवा की डार और तीनों देवा शाखा है, ये 5 रूप संसार। এতিয়া পুণ্যাত্মাসকল, পূৰ্ণ পৰমাত্মাই 550 বছৰ আগতে নিজৰ অমৃত বাণী, এই অমৃত জ্ঞান আগতে বৰ্ণিত কৰি ৰাখিছিল, লিপিবদ্ধ কৰি থৈছিল, যি আজি আমাৰ সদগ্ৰন্থ ইয়াৰ সমৰ্থন কৰি আছে। আৰু সেই সময়ৰ এই নকলি গুৰু ব্ৰাহ্মণে, নকলি মহৰ্ষিসকলে পৰমেশ্বৰৰ এই জ্ঞানক ওপৰলৈ আহিব দিয়া নাছিল। এয়া কৈ আমাৰ পৰা আঁতৰাই দিলে যে কবিৰ অশিক্ষিত, এওঁ তত্ত্বজ্ঞানৰ লগত পৰিচিত নহয়, সদগ্ৰন্থৰ বিষয়ে নেজানে, তেওঁ মিছা কয়, তেওঁৰ কথা নামানিবা। আৰু আজি সেই সদগ্ৰন্থ পৰমাত্মাৰ 550 বছৰ আগতে লিপিবদ্ধ কৰি থৈ যোৱা জ্ঞানৰ সমৰ্থন কৰি আছো। গতিকে পুণ্যাত্মাসকল, আমি গীতা পঢ়িছিলোঁ আৰু শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰিছিলোঁ। এয়া কালৰ জাল, এওঁলোক কালৰ দূত, এই নকলি সন্ত আৰু গুৰু, এয়া মানৱ সমাজৰ শত্ৰু হয়। পুণ্যাত্মাসকল, এই গুৰু পদত যিজন বহি আছে, তেওঁ এইটো গম পাই যায় যে আমি ভুল সাধনা কৰিও আছো আৰু কৰোৱাইও আছো। যদি তেওঁ সৎ আত্মা আৰু নিজৰ শিষ্যসকলৰ শুভচিন্তক হয়, তেনেহ'লে সেইদিনাই চাৰেণ্ডাৰ কৰি দিব লাগিছিলে যে মই এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহওঁ, আৰু মুকলিকে ডিক্লেয়াৰ কৰিব লাগিছিলে, তেনেহ'লে তেওঁৰ প্ৰাণটোৱে পৰিত্ৰাণ পাব। যদি কৰা নাই, তেনেহ'লে দুৰ্গতিৰ শেষ নাথাকিব এই প্ৰাণীৰ। পৰমাত্মাই লিখিছে যে এনেকুৱা 22 লাখ নকলি গুৰুসকলক তাতে নৰকত পেলাই থোৱা হৈছে। আৰু যেতিয়া পৰমেশ্বৰ তালৈ গৈছিল, যিসকলে প্ৰথমতে ইয়াৰ বিৰোধিতা কৰিছিলে, সেই পৰমেশ্বৰে সেই ৰূপত সেই নৰকত ফুৰিবলৈ গৈছিল। জেলৰ ভিতৰত যেনেকৈ ডাঙৰ বিষয়া কেতিয়াবা যায়, তাৰ পিছত সেই কোঠালিৰ পৰা, জেলৰ পৰা হাতজোৰ কৰি কয়, হে মহাৰাজ আমাক বচোৱা, হে মহাৰাজ আমাক ৰক্ষা কৰা। পৰমাত্মাই কয় যে তোমালোকে কি অনৰ্থক কাম কৰি আছিলা, মোৰ বিৰোধ কৰিছিলা, তোমালোকে বহুত ডাঙৰ অপৰাধ কৰিছা, ভাল আত্মাবোৰক মিছগাইড কৰিছিলা, সৎমাৰ্গ গ্ৰহণ কৰিবলৈ নিদিলা। তেতিয়া সিহঁতে ক'লে আমাৰ ভুল হৈ গৈছে ভগৱান, এতিয়াতো তোমালোকৰ স্বয়ং নিজৰ ভুল উপলব্ধি হৈ আছে, এতিয়া জেলত পৰি আছা, ইয়াত দুৰ্গতি হৈ আছে, নৰকত আছা। এই ভুল সেই সময়ত স্বীকাৰ কৰিব লাগিছিলে, যেতিয়া যথাৰ্থ জ্ঞান বা সন্মুখত প্ৰস্তুত কৰি আছিলো, তোমালোকে ভুল বুজি বিৰোধিতা কৰি আছিলা, জানিছিলা তোমালোকৰে ভুল। তেতিয়া সিহঁতে ক'লে যে হয় আমি জানিছিলোঁ, কিন্তু আমি মানবশতঃ স্বীকাৰ কৰিব পৰা নাই। আমাৰ শিষ্যসকলে কি ক'ব, আমি এই ঘটনাটোৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছোঁ আৰু আমি জানি বুজি আপোনাৰ বিৰোধিতা কৰিছোঁ। এতিয়া ভোগা নিজৰ দণ্ড। গতিকে পুণ্যাত্মাসকল, এয়া বালকৰ খেল নহয়। মনুষ্য জীৱন পোৱাটো পৰমাত্মাই কয়, মানুষ জলন কৰলো ভাই এমেলানো বাৰম্বাৰ। আৰু এবাৰ যদি হাতৰ পৰা এৰাই যায়, তেনেহ'লে এনেকুৱা হ'ব যেনেকুৱা তাৰবাৰ চেত পাল্টা টুটিকেৰে বৰ দিলং তাৰ এটা উৎসাহৰ মূল্য, এটা উৎসাহৰ মূল্য কিমান পৰমাত্মাই কয়। এই সৎ মন্ত্ৰৰ सतनाम पालड़ रंगोरी हो, 14 लोग चढ़ावे राम रंगोरी हो, 3 लोग पासंग धरे रंगोरी हो, तो ना तुलाया राम रंगोरी हो। আৰু আপোনালোকৰ কিমান শ্বাস ব্যৰ্থ হৈ আছে। এই মন্ত্ৰৰ অতিৰিক্ত যেনেকৈ আপোনালোকক গোটেই ক্লিয়াৰ কৰি দিছোঁ, প্ৰায় হিন্স দি প্ৰথম মন্ত্ৰ যি আপোনালোকক দিয়া হয়, সেই মন্ত্ৰ দ্বিতীয় মন্ত্ৰ সৎনাম, য'ত 2টা অক্ষৰ আছে, এটা ওম, দ্বিতীয়টো তৎ সাংকেতিক হয়। আৰু এয়া হ'ল সৎনাম। অৰ্থাৎ যেতিয়া আপোনাৰ সৎনামৰ উপাৰ্জন অত্যাধিক হৈ যাব, অৰ্থাৎ পৰ্যাপ্ত হৈ যাব, ইয়াৰ পাছত আকৌ আপোনালোকক হাৰনাম দিয়া হ'ব। হাৰনামৰ বাবে আপোনালোক যথেষ্ট উত্ৰাৱল হৈ পৰে আৰু হ'বও লাগে। কিন্তু ইয়াৰো বিধি আছে যে দাসে যেতিয়া আপোনালোকক যোগ্য বুলি ধৰিব, তেতিয়াহে হাৰনাম দিয়া হ'ব।
আপোনালোকে আপোনালোকৰ প্ৰযত্নক ধৰি ৰাখক আৰু ভক্তি কৰি ৰাখক আৰু ভৰসা ৰাখক। যিমান বাৰে আপোনালোকে প্ৰাৰ্থনা নকৰক কিয় সতনাম যিদিনাখন দিয়া হ'ব আপোনালোকে অৱশ্যে আহিব আৰু সময় অহাৰ পিছতহে আপোনালোকে পাব। এতিয়া যেনেকৈ পৰমাত্মাক পাবলৈ যেনেকৈ পৃথিৱীৰ তলত পানী আছে, পানী প্ৰাপ্তিৰ এটা প্ৰচিজিয়াৰ আছে, সেই পানী পোৱাৰ এটা নিয়ম আছে। যেনেকৈ হেণ্ডপাম্প লগাব লাগে, গতিকে হেণ্ডপাম্প লগাবলৈ কোনটো প্ৰচিডিউৰ ব্যৱহাৰ কৰা হয়, এক প্ৰকাৰৰ ঢেঁকী লগোৱা হয়। সেই ঢেঁকীৰে মাটি খান্দে আৰু বাহিৰত উলিয়াই দিয়া হয়, আকৌ মাটি খান্দে বাহিৰলৈ উলিয়াই দিয়ে এনেকৈ, আৰু লগতে পাইপো তলত সুমুৱাই দিয়ে, পাইপ অৰ্থাৎ পাইপো তললৈ নামি আহে। গতিকে এইটো ধৰি লওক সতনামৰ কাম, যে ঢেঁকী চলি আছে, পাইপ তললৈ গৈ আছে, ঢেঁকীয়ে কাম কৰি আছে, পাইপ তললৈ গৈ আছে। এতিয়া 10 ফুট 20 ফুট 50 ফুট যোৱাৰ পাছত হেণ্ডপাম্প লগোৱাজনে কয় সেই মিস্ত্ৰী কাৰিগৰক, হেণ্ডপাম্প লগোৱাজনক যে ভাই এতিয়া তুমি মোৰ এই হেণ্ডপাম্প চলাই দিয়া। তেতিয়া সেই মিস্ত্ৰীজনে ক'ব যে এতিয়াই চলাব নোৱাৰি, কাৰণ এতিয়া ইয়াত আৰু খান্দিব লাগিব আৰু ঢেঁকী চলাব লাগিব আৰু চলোৱা, আৰু যেতিয়াই এই পাইপ পানীত গুচি যাব, পানীত সোমাই যাব, তেতিয়া ইয়াৰ পিছত ইয়াৰ ওপৰত এটা মেচিন লগোৱা হয়, মেচিন যাৰ হেণ্ডেল থাকে, ইয়াক হেণ্ডপাম্প বুলি কোৱা হয়। এনেতো গোটেইখিনি মিলাইহে হেণ্ডপাম্প বুলি কোৱা হয়, কিন্তু ওপৰত যিটো বেলেগ এটা মেচিন আছে, এটা পৃথক ইনষ্ট্ৰুমেণ্ট য'ত হেণ্ডেল থাকে, ইয়াক এনেকুৱাকৈ ঘূৰোৱা হয়, ৱাছাৰ থাকে, সেই ওপৰৰ পৰ্চনখিনিক মেচিন কোৱা হয়। সেই পাম্পটো যিটো হেণ্ডপাম্প, হাতেৰে চলোৱা পাম্প, গতিকে এতিয়া হেণ্ডপাম্পক ধৰি লোৱা সাৰনাম বুলি, আৰু ঢেঁকী আৰু পাইপ এয়া হ'ল সতনাম। এতিয়া সতনামৰ উচ্ছ্বাস নিশ্বাসৰ ঢেঁকী চলাব লাগিব। 2 মন্ত্ৰৰ এবছৰত অথবা 2 বছৰত 4 বছৰত যেতিয়াই আপুনি পানীলৈকে গৈ পাব, তেতিয়াই আপোনালোকক হেণ্ডপাম্প লগাই দিয়া হয়, সাৰনাম দিয়া হয়। ইয়াৰ আগতে আপোনালোকে যদি কৈও থাকে, এই দাসে আপোনালোকক সাৰনাম নিদিয়ে, তেওঁ সেই মেচিনটো নলগায়, সেইটো ইউজলেছ হ'ব, কাম নকৰিব। গতিকে এইটো হ'ল প্ৰচিজিয়াৰ, পৰমাত্মাক কোৱাৰ নিয়ম, আগৰ পৰা সেইটোৱে হয়। যেতিয়াৰ পৰা পৰমেশ্বৰ বহুতবাৰ আহিছিলে, প্ৰত্যেক যুগত নিজৰ জ্ঞানক তেওঁ প্ৰচাৰ কৰিছিলে। কিছুমান পুণ্যাত্মাসকলে ইয়াক গ্ৰহণ কৰিছিলে, অধিকতকৈ বেছিভাগেই এই মনুৰ দৰে ব্যক্তিয়েও সত্য যুগত পৰমাত্মাৰ জ্ঞানৰ বিৰোধ কৰিছিলে, আৰু সেই মনুসকলৰো বেদৰ কষৰ বিষয়ে পৰ্যাপ্ত জ্ঞান নাছিলে। এতিয়া পুণ্যাত্মাসকল প্ৰসংগ এটা টপিক আহিছিলে সৎসংগত, कि 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। ओए हो, ব্ৰহ্মা বিষ্ণু মহেশ আৰু দুৰ্গা আৰু সৎযুগৰ ব্ৰাহ্মণ ঋষি মহৰ্ষি দেৱতা এইসকল কাৰোৰেই বেদ জ্ঞান নাছিলে। বেদক কণ্ঠস্থ কৰাটো ছেপাৰেট ইছ্যু, 4 বেদক কণ্ঠস্থ কৰা সেইটো এটা বেলেগ কথা, কিন্তু তাতে কিনো আছে? বেদসমূহে আমাক কি বাৰ্তা প্ৰেৰণ কৰিছে, এই কথা বুজি পোৱাটো বিশেষ কথা। এতিয়া এই কাল ভগৱানে 4খন বেদ দি দিলে, ব্ৰহ্মাক দিলে। তাৰ পাছত ব্ৰহ্মাই তেওঁৰ বংশধৰসকলক পাছলৈ পঢ়ালে, ব্ৰাহ্মণসকলক, আৰু ব্ৰাহ্মণসকলে যেনেকুৱা জ্ঞান ব্ৰহ্মাৰ পৰা গ্ৰহণ কৰিছে, বেদৰ ভিতৰৰ পৰা, বেদৰ পৰা, কাৰণ ব্ৰহ্মাই যিবোৰৰ বিষয়ে তেওঁলোকক জ্ঞান প্ৰেৰণ কৰিছিলে, সেই জ্ঞান আন জনতাৰ মাজত, কিয়নো ব্ৰাহ্মণ বৰ্গৰ এইটো এটা বিশেষ ডিউটি আছিলে। 4 বৰ্ণ যেতিয়া হ'ল, ব্ৰাহ্মণৰ কাম আছিলে শিক্ষা গ্ৰহণ কৰা আৰু সৎগ্ৰন্থৰ বিবেচনা কৰা, অধ্যয়ন কৰা, তাৰ পিছত ইয়াৰ সাৰমৰ্ম জনতাক বুজোৱা, ঠায়ে ঠায়ে সৎসংগ কৰি কোৱা,
আৰু গীতাত লিখা আছে যে বিদ্বানৰ পৰা অশিক্ষিত অবিদ্বানসকলেও মুক্তি প্ৰাপ্ত কৰিব পাৰে। কেনেকৈ কৰিব পাৰিব? বিদ্বানসকলে দিয়া জ্ঞানক আধাৰ বনাই সাধনা কৰি। গতিকে এই আদেশ অনুসাৰে এই ব্ৰাহ্মণ ঋষিসকলৰ পৰা যি জ্ঞান জনতাই পালে সেইটো ফাইনেল বুলি ধৰিছে। কিহৰ ভিত্তি? যে এওঁলোকে সংস্কৃত ক'বলৈ জানে, সংস্কৃত পঢ়ে আৰু সদগ্ৰন্থও সংস্কৃততে আছে। আৰু এই সকলো ঋষি মহৰ্ষিসকলে কয় যে আমি বেদৰ আধাৰতে আপোনালোকক এই সকলো জ্ঞানৰ তথ্য দি আছো যে বেদত এনেকৈ লিখা আছে। গতিকে সকলো জনতাই স্বীকাৰ কৰিলে যে এওঁলোক ডাঙৰ বিদ্বান পুৰুষ, সংস্কৃত ভাষা জানে আৰু তেওঁলোকে হয়তো সঠিক পঢ়িছে। গতিকে সেই অজ্ঞানীসকলে আজিলৈকে সেই ঢোলেই পিটি আছে। এতিয়া সদগ্ৰন্থবোৰ যাৰ ভিত্তিত তেওঁলোকে আমাক জ্ঞান প্ৰদান কৰিছিল যে পুৰাণত তেনেকৈ লিখা আছে, বেদত তেনেকৈ লিখা আছে, গীতাত তেনেকৈ লিখা আছে, আজি সেয়া আমি স্বয়ং পঢ়ি আছো। তেওঁলোকে যি লোক বেদ দন্ত কথা শুনাই থৈছিলে সেয়া ভুল জ্ঞান শুনাই ৰাখিছিল। ইয়াৰ একেবাৰে বিপৰীত হয় আজি সদগ্ৰন্থৰ জ্ঞান। গতিকে গীতাৰ অধ্যায় নম্বৰ 44 শ্লোক নম্বৰ 23 আৰু 24 এই নিৰ্ণয় দিয়া আছে যে অৰ্জুন, শাস্ত্ৰবিধি ত্যাগ কৰি যিসকলে ইচ্ছাকৃত আচৰণ কৰে, ইচ্ছাকৃত পূজা কৰে, তেওঁলোকৰ না কোনো সুখ প্ৰাপ্তি হয়, না কোনো গতি হয়, না কোনো সিদ্ধি হয়। গতিকে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত কোনটো সাধনা কৰিব লাগে, কোনটো কৰিব নালাগে, ইয়াৰ বাবে শাস্ত্ৰই প্ৰমাণ দিব আৰু একোৱেই নুশুনিবা। গতিকে পুণ্যাত্মাসকলে সদগ্ৰন্থবোৰতো দাসে এতিয়া 5-6 বৰ্ষৰ পৰা চাবলৈ আৰম্ভ কৰিছে, 7-8 বছৰৰ পৰা। আৰু প্ৰায় 15 বছৰ আগৰ পৰাই দাসে পৰমাত্মাৰ দ্বাৰা দিয়া এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, যিটো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে সেই ব্ৰাহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত বাণীত সকলো বিস্তাৰিতভাৱে এই সাধনাবোৰৰ যথাৰ্থ জ্ঞানৰ বিষয়ে দিয়া আছে। গতিকে সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ কবিৰ বাণীৰ পৰাই দাসে আগতেই জ্ঞান প্ৰাপ্ত কৰিছিলে। সেইটোৰ ভিত্তিতে 15 বছৰ আগতেই এই দাসে এয়া কৈ আহিছিলে। এতিয়া এই সদগ্ৰন্থৰ সহজ যুগ আপোনালোকক বুজাবলৈ আমাৰ বাবে এটা যথেষ্ট উপযোগী সিদ্ধ হৈছে। কাৰণ আপোনালোকে যি সদগ্ৰন্থক সঠিক বুলি মানি আহিছে তাতে দেখুওৱা হয় যে ইয়াত এনেকুৱা লিখা আছে আৰু আপোনালোকে সেয়া স্বীকাৰ কৰি ল'ব। আৰু এতিয়াও যদি নামানে তেন্তে পৰমাত্মাই কৈছে তাকি সংগতি প্ৰভু চৌপন ৰবীনাথী, ইয়াৰ আমাৰ প্ৰয়োজনে নাই। যি চকুৰে দেখিও বিৰোধিতা কৰি আছে যে এনেকুৱা নহয়, আমি নামানো, তেনেহ'লে সেয়া ভক্তিযোগ্য নহয়, কৰ্মহীন প্ৰাণী হয়। এতিয়া ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু সৎযুগৰ ঋষিসকলৰ কোনো জ্ঞান নাছিলে, বেদ জ্ঞান নাছিলে। আৰু যদি বেদ জ্ঞানেই নাছিলে তেন্তে একো জ্ঞানেই নাছিল তেওঁলোকৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ। আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল, কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে। কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো।
গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনটো বহুত বেলেগ জেগা ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে খোৱাৰ ব্যৱস্থাও পাইছে কাৰণ মই আচাৰামদেৱৰ তাত গৈছিলোঁ তাত পইচা দি আপুনি থাকিব লাগিছিল আপোনাক কুপন কাটিবলৈ দিছিলে তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে তাত এনেকুৱা একো ব্যৱস্থা নাছিল যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে আমি বহুত দূৰত বহিব লগা হৈছিলে আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰামদেৱক কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে পৰমাত্মাই আশীৰ্বাদ দি আছে গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ যে আপুনি যিয়ে আশ্ৰমলৈ যায় আচাৰামদেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে যিসকলে নিজক পুৰুষ বুলি কয় তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে মানে মই যি নটিচ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে যিটো সঁচাকৈ বহুত ডাঙৰ কথা মানে কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়ে ভগৱান তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ নহয় মই তোমাৰ গুৰুহে আৰু তোমালোক শিষ্য আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম এইবোৰ মই দেখিলোঁ আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয় মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব ছাৰ আপুনি বিজ্ঞানক বিশ্বাস কৰে তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে হয় মোৰ কোৱালিফিকেশ্যন মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ মই সেই সময়ত শ্বাহৰুখ খান আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ এয়া ইণ্ডিয়া টুডে আৰ্টিকলত পাব্লিছো হৈছে আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব তাতে টপ আৰ্টিকলতে মোৰ নাম আছে তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ যাৰ মাজৰ মনীষ আৰোৰা হয় কৰণ জোহৰ বৰুণ বেহলৰ লগতো কাম কৰিছোঁ আৰু সৰু বহুত উপলব্ধিও আছে সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ চিলেকশ্যন হোৱা নাছিল IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল তাত মই পঢ়িলোঁ আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ ছাৰ মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ IIT বম্বেত মই গোল্ড মেডেলো পাইছিলোঁ য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে তাত মই গোল্ড মেডেল পাইছিলোঁ বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত চিলেকশ্যন হৈছিলে IIT এখন বহুত ডাঙৰ সংস্থান মানে লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত চিলেকশ্যন পাইছিলোঁ মই আৰু ছাৰ মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013টো গৈছিলোঁ যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা গতিকে এবাৰ গৈছিলোঁ মই যি সময়ত সেই সময়তে মই দাদাক কৈছিলোঁ যদি মোৰ IIT বম্বেত চিলেকশ্যন হৈ যায় নহয় দাদা মই নিশ্চয় নাম উপদেশ ল'ম যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব আৰু হৈও গ'ল মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে নীলমণি আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে আৰু আপুনি গোল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে
সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে। কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয়, টপ ইঞ্জিনিয়াৰ, টপ ডক্টৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে, আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে। এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ? এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ। চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। কিন্তু মই আপোনাক কৈ আছোঁ, IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে, মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে। মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে। তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে? আৰে ভাই, আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ, মই দেখা নাপাওঁ। এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে, যিমানবোৰ চাইণ্টিষ্ট আছে, আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে। মই জুনিয়ৰ চাইণ্টিষ্টো, কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি সেয়া একেবাৰে সলনি হৈছে। মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব। আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে, তেওঁ এক শাস্ত্ৰক খুলি খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন, আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে, আৰু প্ৰকৃত গুৰু কোন হয়। তেওঁতো কেৱল সেয়াই কৈছে। এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ হ'ব পাৰে, যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব, সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে। এয়া একেবাৰে, যদি আপুনি নিজে পঢ়া শুনা কৰা, আপোনাৰ বিজ্ঞানত বিশ্বাস আছে, অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে, তেন্তে কিতাপ পঢ়ক, গীতা পঢ়ক, 4খন বেদ পঢ়ক, পুৰাণবোৰ পঢ়ি চাওক। যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক। আপুনি বহুত পৰিৱৰ্তন দেখিব। আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি। নীলমণি, আপুনি হাইলি এডুকেটেড পাৰ্চন। আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে। মানুহ তীৰ্থলৈ যায়, গুৰু বনায়, ভগৱানক পূজা কৰে। ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য, এয়া ভাল হ'ব নোৱাৰে। প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে। কি কাৰণ আছে? মোৰ এনেকুৱা লাগে যে চাওক, আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰো কৈ দিয়ে যে এয়া পচিবল নহয়, মই ঠিক কৰিব নোৱাৰোঁ। মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক, কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ। ইনহেলাৰ আছিলে মোৰ লগত। মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত, আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে। সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ। তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে, দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে। তেতিয়া ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ বেলেগ ধৰণৰ টেবলেট দিছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে। সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব
যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক, আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ, আপুনি বৈজ্ঞানিক। মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভি মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত, সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈয়ে আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক। তেওঁৰ যিজন জেলত বহি আছে এতিয়া, তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো, মানে তেওঁৰ তাত বহি বহি কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ, মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব, তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে যে mc² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিলচফি, কি থট প্ৰচেছ হৈ গৈছে। ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে। মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ, মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে, তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব, তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায়, তেতিয়াহে আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব, তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।